আমি আপোনালোকে সকলোৱে নিশ্চয় অনুভৱ কৰিছে যে লোকসংগীত আমাৰ মাজৰ পৰা ক্ৰমশ হেৰাই যোৱা উপক্ৰম হৈছে আৰু সেই চিন্তাটো আগত ৰাখি আমি ইতিমধ্যে অসমৰ প্ৰায় 16,000 মহিলা সমবেত হৈ ইতিমধ্যে দুলিয়াজান, শিৱসাগৰ জিলাৰ ডিমৌ আৰু মাজুলী তিনিটা স্থানত অলৰেডি দিহানাম আৰু আইনামৰ এক অভিলেখ স্থাপন কৰি বিশ্ববাসীৰ মাজলৈ আমাৰ এই লোকসংগীত ভাগ আমি উলিয়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। আৰু এইবাৰো আমি আমাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰত আমি 20,000 মহিলা সমবেত হৈ এবাৰ আন এক অভিলেখ স্থাপনৰ বাবে আমি আগবাঢ়িছোঁ। অহা জানুৱাৰী মাহত আমাৰ এই গোটেই অনুষ্ঠানটো আমি কৰিম বুলি আগবাঢ়ি যোৱা হৈছে, য'ত 20,000 মহিলা সমবেত হ'ব। আৰু তাত আটাইতকৈ ডাঙৰ কথা হ'ব যে আমি উইদিন 15 মিনিটছত 1 লাখ আমি গছপুলি ৰোপণ কৰি গোটেই বিশ্ববাসীক আচলতে এই যিটো গ্ল'বেল ৱাৰ্মিং হৈছে তাৰ পৰা বিশ্ববাসীক পৰিত্ৰাণ দিয়াৰ চিন্তাৰে আমি 1 লাখ গছপুলি ৰোপণ কৰিম। আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই অসমখনত যথেষ্ট উন্নয়নমূলক ভাল কাম কৰি আছে, গতিকে তেখেতক আমি শতিকাৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আমাৰ আইসকলে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে মূল লক্ষ্য গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আমি স্থান লাভ কৰি আমাৰ লোকসংগীতক বিশ্বৰ দৰবাৰলৈ উলিয়াই নিব লাগে আৰু বিশ্ববাসীক আমাৰ এই লোকসংগীতৰ সোৱাদ দিবলৈ আমি প্ৰয়াস কৰিম। আৰু পৰ্যায়ক্ৰমে অসমৰ প্ৰত্যেকখন জিলাত যিবিলাক লোকসংগীত, লোকবাদ্য, লোকনৃত্য আৰু বিভিন্ন ধৰণৰ আমাৰ লোকাচাৰ আছে, এই গোটেই বস্তুবিলাকৰে আমি এক বিশ্ব অভিলেখ ক্ৰিয়েট কৰিবলৈ আমি পৰ্যায়ক্ৰমে চেষ্টা কৰিম। গতিকে আমি 20,000 আজি সমবেত হ'ম আৰু কালিলৈ হয়তো আমাৰ মাজত 40,000, তাৰ পৰা হয়তো 1 লাখ মানুহ আমি সমবেত হৈও আমি কিছুমান অনুষ্ঠান ৰূপায়ণ কৰিম। আমি স্থান এতিয়ালৈকে প্ৰশাসনৰ পৰা আমি পাৰ্মিশ্যন লৈ আমি সিদ্ধান্ত ল'ম যে কোন স্থানত শিৱসাগৰৰ আমাৰ ইমানখিনি মহিলা সমবেত কৰিবলৈ সুবিধা হ'ব, কাৰণ ইয়াত আমাৰ পাৰ্কিঙৰ কথা আছে, বিভিন্ন ধৰণৰ প্ৰশাসনিক কিছুমান কথা, সা সুবিধাৰ কথা আছে। গতিকে প্ৰশাসনৰ লগত আলোচনাত মিলিত হৈহে আমি এইটো কৰিম। মাত্ৰ আমি শিৱসাগৰতে কৰিম বুলিহে সিদ্ধান্ত লৈছোঁ, প্ৰপাৰ স্থান এতিয়ালৈকে আমি নিৰ্ধাৰণ কৰা নাই। আমাৰ একেলগে হ'ব, আমাৰ দিহানাম হ'ব, নিচুকনি গীত হ'ব আৰু বিয়ানাম, আইনাম হ'ব, আইনাম, দিহানাম আৰু বিয়ানাম, নিচুকনি গীত, এই তিনিটা আমাৰ পৰিৱেশন কৰা হ'ব। ধৰক 10 মিনিট বা 15 মিনিট তেনেকুৱা ধৰণে আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম।